Hello everyone, আশা কৰোঁ সব ভালে আছা। So welcome to a new video of class 11 physics. So class 11 আমি এটা important topic discuss কৰি আছিলোঁ, এটো হৈছে vector. এটা vector already আমি up to addition of vector পঢ়িলোঁ আৰু সেই যোনটো আমাৰ addition of vector তাত আমি mainly discuss কৰিলোঁ triangle law of vector addition আৰু parallelogram law of vector addition. So আজি আমাৰ যোনটো ভিডিও, এই ভিডিওটোত মই mainly এই triangle law বা parallelogram law ইয়াৰ ওপৰত মানে means আমি vector addition ৰ ওপৰত আমি কিছুমান numerical কৰিম, আমি কিছুমান question কৰিম। এতিয়া এই যোনকেইটা question মই কৰিম এইকেইটা একদম মই বেস লেভেলৰ পৰা যাম। মানে ইয়াত মই ডিৰেক্টলি একদম মানে এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চনলৈ নাযাওঁ, মানে কথাটো ভালদৰে বুজি লোৱা যে ফাৰ্ষ্ট আমি কি কৰিছো, যেহেতু আমি ফাৰ্ষ্ট টাইম এটা টপিক পঢ়িছো ভেক্টৰ এডিশন। সো ইয়াত মই মেইনলি এই ভেক্টৰ এডিশনৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে, সো সেইখিনি মই ওৱান টু ওৱান ডিসকাস কৰিম। সো আমি ওৱান বাই ওৱান যাম। ধৰা ফাৰ্ষ্ট কোৱেশ্চনটো খুব ইজি লেভেলৰ হ'ব, সেকেন্ডটো তাতকৈ অকমান হাৰ্ড হ'ব, তাৰ পিছত মানে মই কিছুমান ষ্টেণ্ডাৰ্ড কোৱেশ্চন লৈ যাম আৰু এই কোৱেশ্চন কিটা কৰাৰ লগে লগে তোমালোকৰ এটা বস্তু ক্লিয়াৰ হৈ যাব যে ভেক্টৰ এডিশন বুলি ক'লে আমি মানে একচুয়ালি আমি কি বুজো। আৰু এটা কথা মই ইয়াতে কৈ দিছো দেই, বহুতে কি কৰিব এই টপিকটো পঢ়িয়েই, যিখিনিয়ে ফাৰ্ষ্ট টাইম ধৰা মানে হাই সেকেন্ডাৰী পঢ়ি আছে, তেওঁলোকে প্ৰথমতে বোলে ভেক্টৰ এডিশন টপিকটো হৈ গ'ল, তেওঁলোকে ডিৰেক্টলি এন্ট্ৰেন্স টেবুলত গুচি যায়। ভাল কথা, তোমালোকে প্ৰথম পৰা এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিছা, কিন্তু এটা বস্তু মন কৰিবা যে কিছুমান কোৱেশ্চন যেতিয়া তোমালোকে কৰিবা দেখিবা যদিও সেই কোৱেশ্চনটো ভেক্টৰ এডিশন টপিকটোৰ হয়, বাট তাত দেখিবা তাত মাল্টি কনসেপ্ট মানে কিছুমান টপিক সোমাই থাকে। মানে কোৱেশ্চনটো দেখাত ভেক্টৰ এডিশন টাইপ লাগিছে, কিন্তু তাত দেখিবা তোমালোকে অকল ভেক্টৰ এডিশন নহয়, তাৰ লগতে ভেক্টৰৰ লগত আৰু মানে ভেক্টৰৰ লগত আৰু কিছুমান টপিক ইউজ হৈ থাকিব পাৰে, বা ভেক্টৰ আৰু কিছুমান টপিক ফৰ এক্সাম্পল ভেক্টৰ মাল্টিপ্লিকেশন ইউজ হ'ব পাৰে বা ভেক্টৰ ৰিলেশন ইউজ হ'ব পাৰে। সেইকাৰণে সেই টপিকবিলাক যিহেতু আমি এতিয়াও পঢ়া নাইকিয়া, সেইকাৰণে ইয়াত আমি যোনটো সিকুৱেন্সত গৈ আছো সেই সিকুৱেন্সত ফাৰ্ষ্ট আমি গুৰুত্ব দিছো কি যে আমাৰ ভেক্টৰ এডিশন লাগে গোটেইখিনি হৈ যাওক, আৰু তাৰ পাছত আমি আজি ক্লাছত মেইনলি ডিসকাস কৰিম সেই এডিশন অফ ভেক্টৰৰ ওপৰত কিছুমান ষ্টেণ্ডাৰ্ড কিছুমান কোৱেশ্চনছ। আৰু কোনোবাই যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিওটো চাই আছে তেনেহ'লে আই ৰিকুৱেষ্ট যে এই ভিডিওটো চোৱাৰ আগত তোমালোকে মোৰ যোনটো ডেসক্ৰিপশ্যন বক্স তাত যাবা আৰু তাত ক্লাছ 11 এতিয়ালৈকে মই যিমানবিলাক ক্লাছ দিছো, 1 to all যিমানবিলাক ক্লাছ দি থোৱা আছে সেই গোটেইখিনি ক্লাছ তোমালোকে পাই যাবা, আৰু যাৰ য'তেই ডাউট আছে সেইমতে তোমালোকে ক্লাছবিলাক চাবা আৰু ক্লাছবিলাক চাইহে তোমালোকে মোৰ এই টপিকটোলৈ আহিবা। আৰু এটা কথা মই এড কৰিব বিচাৰিছো, চোৱা, সো এই মানে সেশনটোত মোৰ যিমানবিলাক ক্লাছ থাকিব মানে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ, সেই গোটেইবিলাক ক্লাছ মানে যোনবিলাক মই অফলাইন ক্লাছ কৰোঁ সেই অফলাইন ক্লাছৰ মই 100% ৰেকৰ্ডিং তোমালোকক দি দিম। মানে গোটেই সেশনটোত ক্লাছ 11ৰ হওক বা ক্লাছ 12ৰে হওক মোৰ যিমানখিনি ফিজিক্সৰ সিলেবাছ আছে মই A to Z কমপ্লিট কৰিম। সেই কাৰণ তোমালোকে অকণো চিন্তা নকৰিবা যে কেইটামান ভিডিঅ' দি মই ষ্টপ কৰি দিম, মই কেতিয়াও নকৰোঁ। পুৰা A to Z ভিডিঅ' থাকিব। মানে বৰ্ড লেভেলৰ কাৰণে ফিজিক্সত কনফিডেন্স আনিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'খিনি এফালৰ পৰা মন দি চাই যোৱা, লগতে নোটছটো বনাই গৈ থাকিবা, দেখিবা তোমালোকৰ এই সাবজেক্টটোৰ ওপৰত পুৰা কনফিডেন্স আহি যাব। সো বেছি সময় নষ্ট নকৰোঁ, মই ডিৰেক্টলি আজি মোৰ এই টপিকটোলৈ আহিছোঁ। এডিশ্যনৰ এইটো ফাৰ্ষ্ট কুৱেশ্যন, ঠিক আছে। আৰু এই যিকেইটা কুৱেশ্যন মই তোমালোকে ডিছকাছ কৰিম এইকেইটা কিন্তু মানে খুব বেছি এডভান্স লেভেলৰ কুৱেশ্যন নহয়। সো এইকেইটা কুৱেশ্যন মই এইকাৰণে কৰিব ওলাইছোঁ যে কুৱেশ্যন কেইটা কৰাৰ লগে লগে তোমালোকৰ এটলিষ্ট এই ভেক্টৰ এডিশ্যন যে আমি থিয়ৰিটো যে পঢ়িলোঁ ইয়াৰ ওপৰত এটা কনফিডেন্স আহিব। হ'ল একদম বেছিক লেভেলৰ পৰা দুটামান অকণমান ওপৰ লেভেলত যাম, কিন্তু এইকেইটা একদম বেছিক ষ্টেণ্ডাৰ্ড কুৱেশ্যন দেই। সো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, টু ফৰ্চেছ আৰ এক্টিং এট এ পইণ্ট সাইমultaneously, ওৱান ইজ হাউ মাচ 2 নিউটন আৰু সেকেন্ডটো আমাক দিয়া আছে কিমান 3 নিউটন। তাৰপিছত কৈছে these two forces are separated by an angle of what 60 ডিগ্ৰী। মানে দুইটা ফৰ্চৰ মাজৰ যোনটো সেপাৰেশন সেইটো আমাক কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া হৈ আছে। এতিয়া আমি উলিয়াব লাগে what is the resultant force। এটা ধৰি লৈছো এইটো আমাৰ পইণ্ট হ'ল। সো এই পইণ্টটো কোনোবাই এইফালে এটা ফৰ্চ দিছে আৰু এই ফৰ্চটোক মই কি নাম দিছো F1 ফৰ্চ নাম দিছো। yes, আৰু সিমিলাৰলি আৰু এটা ফৰ্চ আছে আৰু সেই ফৰ্চটো সাপোজ এইফালে আছে, এই ফৰ্চটোক মই কি নাম দিছো F2 ভেক্টৰ নাম দিছো। হ'ল। আৰু কুৱেশ্যনটোত এই দুইটা ফৰ্চৰ মাজৰ এংগলটো আমাক দি থোৱা আছে, কিমান বুলি কৈছে এই এংগলটো আমাক 60 বুলি কৈ দিছে। এতিয়া চোৱা দেই, ডায়াগ্ৰামটো যে সদায় আঁকিব লাগিবই সেইটো মেণ্ডেটৰী নহয়, বা আমি এনেকৈ জাষ্ট আইডিয়াৰ কাৰণে এইখিনি আঁকিব পাৰোঁ, বাকী আমি ফৰ্মুলাৰ সহায়তে আমি গোটেই কামটো কৰি দিম। আমাক দুটা ফৰ্চ দিয়া হৈ আছে আৰু সেই দুইটা ফৰ্চৰ মাজৰ কি দিয়া আছে এংগলটো দিয়া হৈ আছে, মানে আমাক থিটা দিয়া হোৱা আছে। এতিয়া যদি আমি চাওঁ এই কুৱেশ্যনটো গিভেন ভেলুজ কি কি আছে, ফাৰ্ষ্ট আমি গম পাই গ'লো আমাক থিটা কিমান দিয়া আছে 60 দিয়া হৈ আছে। হ'ল। আৰু লগতে ফৰ্চ কেইটাৰ আমাক ভেলু বা ফৰ্চ কেইটাৰ আমাক কি দিয়া আছে মেগনিটিউড দিয়া আছে। এতিয়া F1 ফৰ্চৰ মেগনিটিউড ইয়াক আমি এনেকৈ লিখিব পাৰিম, সো F1 ভেক্টৰটোৰ মেগনিটিউড লোৱা বা সিম্পলি আমি ইয়াক কি F1 লিখোঁ, কথাটো একেটাই। সো আমাক F1 দিয়া আছে কিমান 2 নিউটন আৰু আমাক F2 ফৰ্চৰ মেগনিটিউড দিয়া হৈ আছে, যাক আমি এনেকৈ লিখা বা সিম্পলি আমি F2 লিখা কথাটো একেটাই। সো কিমান দিয়া হৈ আছে 3 নিউটন, এংগেল দিয়া হৈ আছে কিমান 60। এতিয়া আমি ইয়াক কি উলিয়াব লাগে
resultant force উলিয়াব লাগে so let the resultant force is fr so resultant force to আমি কি fr বুলি ধৰি লৈছো এটা আমি ফৰ্মুলা কি পাইছিলো ভেক্টৰ এডিশনত আমি ইন টার্মস অফ r লিখিছিলো so হেতু মতে কি হ'ব r will be equals to root over a square plus b square plus twice ab cos theta কিন্তু ইয়াতটো ab নাই ইয়াত কি আছে f1 আৰু f2 এই ফৰ্মুলাটো আমি আমাৰ ইয়াত প্লাস সিম্বল মানে যেকিটা আমি লেটাৰ লৈছো আমি হেমতে চেঞ্জ কৰি দিম এটা আমি ফৰ্মুলাটো কি লিখিম যে we know so এতিয়া আমি fr বুলি কম যে fr মানে এটো ভেক্টৰ এডিশনৰ ফৰ্মুলা fr will be equals to root over f1 square plus f2 square plus twice f1 f2 into cos of how much theta theta আমাক কিমান দিয়া আছে 60 দিয়া হৈ আছে হল এতিয়া এটো ক্যালকুলেট কৰিম we will get the answer so কি হ'ব এতিয়া so f1 square what is the value of f1 2 so 2 square কৰিলে কি হ'ব 4 plus what is the value of f2 3 3 square কৰিলে কিমান আহিব 9 plus twice into f1 কিমান 2 f2 কিমান 3 then what is the value of cos 60 cos 60 হৈ গল half হল এতিয়া 2 টো আমাৰ কি ক্যান্সেল গল সো ক্যান্সেল যোৱাৰ লগে লগে আমি ইয়াত মই এক্সট্ৰাকে লিখি দেখুৱাইছো এফালে কি 4 plus 9 plus কিমান থাকিব এফালে 6 so কিমান হৈ গল 19 so ultimately fr is how much root over 19 newton and this is my answer clear হৈছে এটো এনেকৈ ৰাখি দিলে হৈ যাব গম পালা সো একদম সিম্পল কোৱেশ্চন হয় যে আমি আপা গম পাই গলো যে ভেক্টৰ এডিশন কেনেকৈ কৰি আছে এতিয়া এংগল যদি বেলেগ বেলেগ দি দিয়ে সেই হিচাপে কি হ'ব cos 60 ভ্যালু হে হাফ বুলে আমাক এংগলটো কিমান দিয়া আছে 45 সো cos 45 কিমান 1/√2 বুলে আমাক এংগল দিয়া হৈছে কিমান 60 cos 60 কিমান √3/2 সো সেই মতে আমি মানে আমাৰ যোনটো ৰিজাল্টেন্ট ফোর্সৰ ভ্যালুটো চেঞ্জ হৈ থাকিব সো f1 f2 কিন্তু সেম আছে বাট এংগলটো চেঞ্জ হলো কি হৈ যাব আমাৰ যোনটো ৰিজাল্টেন্ট ফোর্স আমি তাৰ ভ্যালুটো চেঞ্জ পাই যাম ক্লিয়াৰ হৈছে এটো একদম এটা বেসিক কোৱেশ্চন আছিল বুজি পাইছা নিশ্চয় এতিয়া আমি আমাৰ সেকেন্ড কোৱেশ্চনটো লাইছো ঠিক আছে সেকেন্ড কোৱেশ্চনটো চোৱা two forces whose magnitudes are in the ratio 3:5 ইয়া ডাইৰেক্টলি কৈ দিয়া নাই মানে আগৰটোত আমাক কি f1 ফোর্সৰ ভ্যালুটো কৈ দিছিলে আৰু f2 ফোর্সৰ ভ্যালুটো আমাক কৈ দিয়া আছিল যে f1 কিমান আছিল 2 নিউটন f2 কিমান আছিল 3 নিউটন কিন্তু আমাক ইয়াত সেই ফোর্স কিটাৰ ডাইৰেক্ট ভ্যালু দিয়া হোৱা নাই কি বুলি কৈছে সেই দুটা ফোর্সৰ যোনটো ৰেশিওটো আমাক দিয়া আছে ফোর্স কিটাৰ ম্যাগনিটিউডৰ ৰেশিওটো আমাক দিয়া আছে কিমান বুলি কৈছে 3:5 বুলি কৈছে ঠিক আছে সো আকবাৰ পঢ়িছো two forces whose magnitudes are in the ratio 3:5 give a resultant of how much 35 newton মানে ইয়াতো আমাক দুটা ফোর্স দিয়া হৈ আছে আৰু সেই দুইটা ফোর্সৰ যোনটো ৰিজাল্টেন্ট সেই ৰিজাল্টেন্টটো আমাক কিমান বুলি কৈ দিছে 35 বুলি কৈ দিছে আগৰটোত উল্টা আছিল কি ৰিজাল্টেন্ট উলিয়াব দিছিলে আগৰটো আমাক ৰিজাল্টেন্ট উলিয়াব দিছিলে তাৰ পিছত লগতে কৈছে if the angle of inclination be what 60 degree মানে ইয়াতো আমাক f1 আৰু f2 মাজৰ যোনটো আমাক এংগল মানে আমাৰ যোনটো থিটা এংগল ইয়াতো আমাক কিমান দিছে 60 দি দিছে এতিয়া কৈছে ক্যালকুলেট the magnitude of each force এতিয়া আমি দুইটা ফোর্সৰ ম্যাগনিটিউড উলিয়াব লাগে সো এনেকুৱা কোৱেশ্চন আমি আগতে ম্যাথছত কৰিছো চাগে ৰেশিও দিয়া থাকিলে এটা ৰেশিও দিয়া থাকিলে সাপোজ লেট ফার্স্ট যোনটো ফোর্স f1 আমি ডাইৰেক্টলি f1 ফোর্স আমি কি লৈছো ম্যাগনিটিউড লৈছো সো f1 ফোর্সৰ ম্যাগনিটিউডটো মই 3x বুলি ধৰি লৈছো আৰু f2 ফোর্সৰ যোনটো ম্যাগনিটিউড এটো মই কিমান হ'ব এটো মই 5x বুলি ধৰি লৈছো এটা ফোর্স কিমান 3x বুলি ধৰি লৈছো আৰু এটা ফোর্স মই 5x বুলি ধৰি লৈছো এতিয়া যদি মই f1 ডিভাইডেড বাই f2 কৰো কি থাকিব এফালে 3x বাই কি 5x xx ক্যান্সেল গৈ সো দুইটা ফোর্সৰ ৰেশিওটো কিমান হৈ গল 3/5 হল নে আৰু আমাক হেতু দিয়া আছে কোৱেশ্চনটো সেই কাৰণে আমি এটা ফোর্স f1 3x বুলি ধৰি লইলো আৰু সেকেন্ড ফোর্সটো আমি f2 কি 5x বুলি ধৰি ললো ক্লিয়াৰ হৈছে এইখিনি লাগে আৰু লগতে আমাক এংগলটো ইয়াত দিয়া হৈ আছে কিমান দিয়া হৈ আছে 60 ডিগ্ৰী আমাক এংগলটো দিয়া হৈ আছে এতিয়া এজ ইউজুৱেল আমি ফৰ্মুলা ইউজ কৰিম ৰিজাল্টেন্ট ফোর্সৰ সো কি হ'ব fr will be equals to root over কি f1 square plus f2 square plus twice f1 f2 into cos of 60 ডাইৰেক্ট লিখিছো cos of কি 60 হল এটা ভ্যালু পুট কৰি যোৱা এটা ফার্স্ট অফ অল এবাৰ কিন্তু আমাক fr দি থোৱা আছে মই এতিয়া লিখিবলৈ পাহৰি গলো মানে এইবিলাক আমাৰ সব কি আছিল গিভেন ভ্যালুজ
So এইবিলাক all are what? These are given values. এইবিলাক আমাৰ কুৱেশ্যনটো directly হওক বা indirectly হওক আমাক দিয়া থাকিব দেই। এতিয়া ইয়াৰ পৰা আমি গম পালো আমাক FR টো দিয়া হৈ আছে, কিমান দিয়া আছিলে? 35 নিউটন, মানে SI চিষ্টেমত দিয়া হৈ আছে। এতিয়া ইয়াত লিখিম আমি কিমান? 35 will be equals to root over, so F1 square, so কিমান হৈ যাব? 3x whole square, কিমান? 9x square ডাইৰেক্ট কৰিছো, প্লাস F2 কিমান হৈ যাব? 25x square, plus twice into F1 into F2 ডাইৰেক্ট কৰিম 2 into F1 into F2, so কিমান? এফালে 5 into 3 কিমান? 15 into 2 30, so 30 into কি হৈ যাব? x square হ'ব। এটো কি হৈ যাব আমাৰ? 30x square, আৰু x square কিয় হ'ল? x দুটা আছিলে, so it becomes x square, আৰু cos 60 ভ্যালু কিমান? 1 by মানে হাফ হৈ গ'ল। এতিয়া এটা কাম কৰো, কাৰণ এতিয়া আমি ইয়াৰ পৰা আলটিমেটলি আমাৰ এইমটো হৈছে আমি আননোন x টো উলিয়াব লাগে। তাৰ কাৰণে কি কৰিম? এই গোটেই ইকুৱেশ্যনটোক সাপোজ মই both sides স্কয়াৰ কৰি দিওঁ, ঠিক আছে? so 35 ৰ স্কয়াৰ মানে ইজি হ'ব, আমি 35 into 35 লিখি দিওঁ, হৈ গ'ল। নেক্সট কি হৈ যাব? 9x square plus 25x square plus এটো কিমান হৈ যাব? 15x square, so that means এটো এড কৰিলে কিমান আহিব? so ইয়াত আহি গ'ল আমাৰ 49x square will be equals to how much? 35 into কি? 35, so that means আমি ইয়াৰ পৰা x square equals to কিমান লিখিব পাৰিম? 35 into 35 divided by কি? 49 হ'ল। যদি মই এতিয়া ইয়াৰ পৰা x উলিয়াও, আলটিমেটলি ইয়াৰ কি হৈ যাব? স্কয়াৰ ৰুট, so কি থাকিব? ইয়াত এটা 35 থাকিব, আৰু এফালে কি? কিমান? 7, so this is my answer. ইয়াত আমি কি পালো? x পালো। এতিয়া মোক লাগে কি? what is the value of f1 and what is the value of f2? so এইখিনি পোৱাৰ পিছত, এইখিনিলৈকে আমাৰ কামটো হোৱাৰ পাছত এতিয়া মই কি কৰিম? simply what is the value of f1? f1 কিমান হৈ যাব? 3 into কি? x, x ৰ ভ্যালু কিমান? 35/7, so ক্যালকুলেট কৰিলে যি আহে আমি আনসাৰ পাই গলো। similarly f2 কিমান? f2 হৈ যাব 5 into x, x কিমান আছিলে? 35/7, so এটো ক্যালকুলেট কৰিলে আমি যি আনসাৰ পাওঁ এটো আমাৰ আনসাৰ হৈ গ'ল। ক্লিয়াৰ হৈছে বস্তুবিলাক? কাৰোবাৰ কিবা ডাউট আছে নেকি? নাই, সিম্পল। খালি ইয়াত তোমালোকে সিলি মিস্টেক নকৰিবা খালি। এতিয়া আমি আহো ইয়াৰ নেক্সট কোৱেশ্চন। এতিয়া এই কোৱেশ্চনটো কি কৈছে আগতে বুজিব লাগিব। কি কৈছে? two vectors equal in magnitude, প্ৰথম জাস্ট এইখিনি পৰা এইখিনিলে পঢ়া। two vectors both equal in what? magnitude, মানে আমি এটা কথা গম পাই গলো, আমাক দুটা ভেক্টৰ দিয়া হৈ আছে, আমাক দুটা ভেক্টৰ দিয়া হৈ আছে। সো আমি লগতে লিখি যাম, let এটা ভেক্টৰক আমি সাপোজ a ভেক্টৰ বুলি কৈছো, এটাক আমি কি বুলি কৈছো? a ভেক্টৰ, আৰু এটাক আমি কি বুলি কৈছো? b ভেক্টৰ। এটা হল আমাৰ a ভেক্টৰ আৰু এটা কি? b ভেক্টৰ, কাৰণ আমাক কৈ দিছে আমাক দুটা ভেক্টৰ দিয়া হৈ আছে। তাৰ পিছত কি কৈছে? two vectors both equal in magnitude, মানে এই দুইটা ভেক্টৰৰ ম্যাগনিটিউডটো কি বুলি কৈছে? সেম বুলি আমাক কোৱেশ্চনটোত কৈ দিছে। সো according to the question আমাক এটো বস্তু কৈ দিছে যে a ভেক্টৰটোৰ ম্যাগনিটিউড আৰু b ভেক্টৰটোৰ ম্যাগনিটিউড কি? সেম। বা ইয়াক আমি এনেকৈ লিখিব পাৰো, this can be written as a equals to what? b, দুইটা আমাক সেম বুলি কৈ দিছে, আৰু সেমটোক আমি x ধৰি লৈছো, মানে a ভ্যালু কি? x, b ভ্যালু x হৈ গ'ল। সো ফার্স্ট এইখিনিলৈকে পঢ়ি আমি ইমানখিনি ইনফরমেশন পাই গলো। তাৰ পিছত কি কৈছে? two vectors both equal in magnitude have their resultant equal to magnitude of either. এটা পিছৰ সেন্টেন্সটো মিনিংটো বুজিব লাগিব, কিন্তু একে মানে সেপাৰেটকে আমি বুজিব নোৱাৰিম। আমি কন্টিনিউ এটা লাইন হিচাপে পঢ়িলে আমি তাক ক্যাচ কৰিব পাৰিম। লাইনটো এনেকুৱা, two vectors, আৰু সেই দুটা ভেক্টৰ কেনেকুৱা? both equal in magnitude। এতিয়া বুজি পাবা, চোৱা। মানে two vectors বুলি মোক কাক বুজোৱা হৈছে? a আৰু b। two vectors বুলি কাক বুজাইছে? a আৰু b। এতিয়া a আৰু b কেনেকুৱা সেইটো ব্ৰ্যাকেটত দিয়া আছে। two vectors কি কি? a আৰু b, আৰু সিহঁত কেনেকুৱা? both equal in magnitude। বাট সেই দুটা ভেক্টৰৰ কথা তাৰ পিছৰ লাইনত লিখি দিছে। এতিয়া তুমি ব্ৰ্যাকেটটো বাদ দি সেন্টেন্সটো পঢ়াচোন। ধৰি লোৱা ব্ৰ্যাকেটৰ বস্তুখিনি নাই,
ধৰি লোৱা ব্ৰেকেটৰ বস্তুখিনি নাই, তেতিয়া আমি কেনেকৈ পঢ়িম? Two vectors have their resultant. মানে আমাক এতিয়া কি কৈ দিছে? এই দুটা ভেক্টৰৰ ৰিজাল্টেণ্ট এটাৰ কথা কৈছে, হয়নে? ব্ৰেকেটটো বাদ দি দিয়া। Two vectors have their resultant. আমি এতিয়া ভেক্টৰ কেইটা কি কি লৈছিলো? A ভেক্টৰ আৰু B ভেক্টৰ। এতিয়া আমি ধৰি লৈছো A আৰু B ৰিজাল্টেণ্টটো R ভেক্টৰ বুলি আমি ধৰি লৈছো। হ'ল? So two vectors have their resultant equal to magnitude of either. কি বুজিলো? মানে এহত দুটাৰ A আৰু B যোনটো ৰিজাল্টেণ্ট, এই ৰিজাল্টেণ্টৰ যোনটো মেগনিটিউড সেইটো কাৰ সৈতে সমান বুলি কৈছে? হয় এৰ মেগনিটিউডৰ সৈতে বা বিৰ মেগনিটিউডৰ সৈতে। কি ক'লো বুজি পালানে? মানে আমি এই গোটেই কথাখিনি অবজাৰ্ভ কৰি আমি ফাইনেলি এনেকে লিখিব নোৱাৰিম নে যে হিয়াৰ ভালকে চাই যাবা দেই, A ভেক্টৰৰ মেগনিটিউড কাৰ সৈতে সমান? বি ভেক্টৰৰ মেগনিটিউডৰ সৈতে সমান, আৰু এইটোৱে আল্টিমেটলি এ বিৰ যোনটো ৰিজাল্টেণ্ট তাৰ সৈতে সমান নহ'বনে? ক্লিয়াৰ হ'ল? আৰু যাক আমি কি বুলি ধৰি লৈছো? এক্স বুলি ধৰি লৈছো। এইটো আমি ইমাজিন কৰিব। বুজি পালা? এতিয়া গোটেই কুৱেশ্যনটোৰ চেণ্টেন্সটোৰ মিনিং এই লাইনটো, আৰু এইটো বস্তু আমি ফিল কৰিব লাগিব, আমি কি অবজাৰ্ভ কৰিব লাগিব। এতিয়া ক্লিয়াৰ হৈ গৈছে বস্তুটো গোটেইটো? এতিয়া আমি আহো কুৱেশ্যনটোত কি সুধিছে। এতিয়া আমাক সুধিছে ফাইণ্ড দ্য এংগল বিটুইন দ্য টু ভেক্টৰ্ছ, মানে আমি থিটা এংগলটো উলিয়াব লাগে। এইখিনিলৈকে হৈ গ'ল। এতিয়া আমি ধৰি ল'ম লেট দ্য এংগল বি থিটা বুলি আমি ধৰি লৈছো। So এতিয়া আমি ফৰ্মুলা ইউজ কৰি দিম, বিকজ ভেক্টৰ এডিশ্যনৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলো যে উই নো R will be equals to root over কি হ'ব? A square plus B square plus twice AB cos of theta. Now, what is the value of R? X. So here I go X equals to root over. What is the value of A? Again X. So directly X square. B value kiman? X square plus twice AB X into X. আৰু cos of theta আমি উলিয়াব লাগে, তাক এনেকৈ আমি ৰাখি দিম। এতিয়া আমি both sides কি কৰি দিম? স্কুৱেৰ কৰি দিম। So কি আহি গ'ল? X square. ইয়াত কি থাকিব কোৱা? ডাইৰেক্ট ক'ব পাৰিবা? ডাইৰেক্ট কৰিছো। So twice X square plus কি? Twice X square into cos of theta. See, we have to be mathematically very active. এতিয়া আমি কি কৰিম? মই ডাইৰেক্ট কৰিছো twice X square cos of theta. বহুতে কমন ল'ব বিচাৰিব, বাট কমন ল'লে আনসাৰটো নাহিব। মই কি কৰিম চোৱা, 2x square cos theta will be equals to, যদি মই এইটো এফালে লৈ গুচি আহোঁ, x square minus twice x square কিমান থাকিব? minus x square। লাইনটো বুজি পালানে? এতিয়া আমি কি কৰিম? এয়া নৰ্মেল মেথমেটিক্স দেই, ফিজিক্স নহয়, এয়া নৰ্মেল মেথছ কৰি আছো স্কুল লেভেলত। এটা কি হ'ব? x square cancel. So ইয়াৰ পিছৰ ষ্টেপটো ইয়াত এটা বেলেগ কালাৰ দি মই দেখুৱাই দিছো হা। এটা কি থাকিব কোৱা? এফালে 2 cos theta equals to how much? minus 1. ইয়াৰ পিছৰ ষ্টেপত আমি cos theta equals to কি? This is minus half. এইখিনিলৈকে কৰিলো। এটা ইয়াৰ পাছত যাৰ মেথছ নাই তেওঁলোকে বহি থাকিব লাগিব। এটা মাইনাছ হাফ অহাৰ লগে লগে ইয়াৰ মেথছত তোমালোকে পাবা ট্ৰিগোনোমেট্ৰিত সদায় cos 120 ভ্যালু মাইনাছ হাফ হয়। সদায় cos 120 ভ্যালু কিমান হয়? মাইনাছ হাফ। এণ্ড ফ্ৰম দিছ আমি ইয়াৰ পৰা থিটা এংগলটো কিমান পাই যাম? 120, এণ্ড দিছ ইজ মাই আনসাৰ। ক্লিয়াৰ হৈছে? চ' নেক্সট কুৱেশ্যনলৈ আহিছো। এ মটৰ বোট। হোৱাট ইজ দ্য মিনিং অফ মটৰ বোট? এই ইঞ্জিন থকা যিবিলাক নাও দেখানে? চিনেমাত যে দেখা, এই যে এখন এনেকুৱা বোট এখন থাকে, এফালে এটা ইঞ্জিন থাকে, এইটো অন কৰি দিয়াৰ লগে লগে গুচি যায় ন, মানে সেইখনক কোৱা হয় মটৰ বোট। এই মটৰ বোট ইজ ৰেচিং টুৱাৰ্ডছ কি? নৰ্থ। মানে মটৰ বোট এখন আছে, সেইখন কাৰ ফালে গৈ আছে? নৰ্থৰ ফালে গৈ আছে। এট 25 কিলোমিটাৰ পাৰ আৱাৰ। মানে সেই বোটখনৰ স্পীডটো দিয়া হৈ আছে। কিমান স্পীডত গৈ আছে? 25 কিলোমিটাৰ পাৰ আৱাৰ। এণ্ড the water current in that region is 10 কিলোমিটাৰ পাৰ আৱাৰ। আৰু সেই জেগাখিনিত পানীৰ যোনটো সুত, পানীৰ যোনটো কাৰেণ্ট, এইটো কিমান দিয়া আছে? 10 কিলোমিটাৰ পাৰ আৱাৰ। বাট পানীখিনি কোনফালে গৈ আছে মেনশ্যন কৰি দিছে। ইন দ্য ডাইৰেকশ্যন অফ হোৱাট? এনেকৈ লিখা আছে চোৱা। ইন দ্য ডাইৰেকশ্যন অফ হোৱাট?
60 ডিগ্ৰী E of S, ইয়াৰ মিনিংটো হ'ল 60 ডিগ্ৰী ইষ্ট অফ সাউথ, 60 ডিগ্ৰী ইষ্ট অফ সাউথ হ'ল। এতিয়া আমাৰ কুৱেশ্যনটোলৈ আহিছো, আমাক কৈছে ফাইণ্ড দ্য ৰিজাল্টেণ্ট ভেলচিটি অফ দ্য বোট। এতিয়া আমি এই বোটখনৰ ৰিজাল্টেণ্ট ভেলচিটিটো উলিয়াব লাগে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ এনেকুৱা টাইপৰ য'ত এনেকুৱা আমাৰ ডিৰেকশ্যনৰ কথা আহিব, নৰ্থ ইষ্ট সাউথ ৱেষ্ট, চ' এনেকুৱা বিলাকত ইট ইজ কম্পালচৰি টু ড্ৰ দ্য ডায়েগ্ৰাম। কিন্তু আগৰ যিবিলাক কুৱেশ্যন আছিলে তাত ডায়েগ্ৰামটো কম্পালচৰি নাছিলে। তুমি এনে বুজিবৰ কাৰণে তুমি আঁকি ল'ব পাৰা ৰাফলি, বাট এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন হ'ব ইয়াত তুমি ডায়েগ্ৰাম ড্ৰ নকৰিলে তুমি কুৱেশ্যনটো ছলভে কৰিব নোৱাৰিবা, মানে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি এইবিলাক ছলভ নহয়। ঠিক আছে, এতিয়া আমি তাৰ কাৰণে প্ৰথম কি কৰিম, ডায়েগ্ৰামটো আঁকিম। আৰু ডায়েগ্ৰামটো আঁকা মানে আমি কি কৰিব লাগিব, আমি কি কৰিম, আমাৰ যোনটো চাৰাউণ্ডিং, মানে চাৰাউণ্ডিং বুলি ক'লে ভুল কোৱা হ'ব, এইটো আৰু এফালে কি থাকে নৰ্থ, এফালে কি থাকে সাউথ, এফালে কি ইষ্ট, আৰু এফালে কি ৱেষ্ট। চ' এই চিষ্টেমটো আমি আঁকি ল'ব লাগিব, নৰ্থ ইষ্ট সাউথ আৰু কি নৰ্থ, এইটো হ'ল নৰ্থ সাউথ দেন ইষ্ট আৰু ৱেষ্ট হৈ গৈছে। চ' এইটো বস্তু আমি সদায় আঁকি ল'বই লাগিব, ইটছ কম্পালচৰি। এতিয়া আমি কি কৰিম চোৱা, এতিয়া মোক কোৱাচোন যিখন আমাৰ মটৰ বোট সেইখন কাৰ ফালে গৈ আছে, নৰ্থৰ ফালে গৈ আছে হ'ল। চ' এনেকুৱা কেছবিলাকত আমি যে ষ্টাৰ্টিংটো যে কৰিম, আমি চব বস্তু ক'ৰ পৰা আঁকিম, অৰিজিনৰ পৰা আঁকিম। এইটোৰ পৰা মাইণ্ডত সোমোৱাই লোৱা, ফাৰ্ষ্ট পইণ্ট আমি সদায় ক'ৰ পৰা আঁকিব লাগিব, অৰিজিনৰ পৰা। এতিয়া প্ৰথম আমি কি ৰিপ্ৰেজেণ্ট কৰিম, মটৰ বোটখনৰ ভেলচিটি। য়েছ, মানে আমি এনেকে দেখুৱাম, আৰু আমাক কৈ দিছে এই মটৰ বোটখন কাৰ ফালে গৈ আছে, নৰ্থৰ ফালে গৈ আছে। নৰ্থ এফালে আছে নে নাই, সেইকাৰণে আমি ইয়াত এনেকে এইটো চোৱা, এনেকেতো আমি এটা ভেক্টৰ আঁকি দিলো, আৰু এই ভেক্টৰটোক মই ৰিপ্ৰেজেণ্ট কৰিম ভি বি ভেক্টৰ। এইটো কি আমাৰ ভি বি ভেক্টৰ। ভি বি কি, ভেলচিটি অফ দ্য মটৰ বোট। ভেক্টৰ এইকাৰণে লিখিছো ডিৰেকশ্যনৰ কথা আছে নে নাই, কোনফালে আছে ডিৰেকশ্যনটো, নৰ্থৰ ফালে আছে। বাট যেতিয়া আমি ইয়াত ভেলুটো লিখিম, যেতিয়া আমি ইয়াত ভেলু লিখিম যে গিভেন চ' ভেলচিটি অফ দ্য মটৰ বোট, ইয়াৰ আমি মেগনিটিউড ল'ম। ভেলুটো আমাক কিমান দিয়া হৈ আছে, কিমান দিয়া হৈ আছে 25 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট আমাক ৱাটাৰ কাৰেণ্ট দিয়া হৈ আছে নেকি, পানীৰ ফ্ল'টো, পানীৰ সুতটো দিয়া হৈ আছে। এতিয়া পানীৰ সুতটো কেনেকে আছে কৈ দিছে, এণ্ড দ্য ৱাটাৰ কাৰেণ্ট ইন দেট ৰিজন ইজ, তাৰ ভেলু কিমান 10 কিলোমিটাৰ পাৰ আৱাৰ। মানে ৱাটাৰ কাৰেণ্টক যদি মই ভি ডব্লিউ বুলি ৰিপ্ৰেজেণ্ট কৰো, ঠিক আছে, ভেলচিটি অফ ৱাটাৰ কাৰেণ্ট, ইয়াৰ ভেলু কিমান দিয়া হৈ আছে 10 কিলোমিটাৰ পাৰ আৱাৰ আমাক দিয়া হৈ আছে। কিন্তু এইটো বস্তু মই ডায়েগ্ৰামত দেখুৱাব লাগিব ন, কাৰণ ডাইৰেকশ্যনৰ কথা আছে। এতিয়া কেনেকে আছে বুলি কৈছে, ইন দ্য ডাইৰেকশ্যন অফ হোৱাট 60 ডিগ্ৰী ইষ্ট অফ সাউথ। ভালকে এইটো বস্তু বুজি লোৱা, এবাৰে কম। হোৱাট ইজ দ্য মিনিং অফ 60 ডিগ্ৰী ইষ্ট অফ হোৱাট সাউথ। ইয়াৰ মিনিংটো হ'ল ইনিচিয়েলি আছিলে কাৰ ফালে, সাউথৰ ফালে আছিলে। ইনিচিয়েলি কাৰ ফালে আছিলে, সাউথৰ ফালে আছিলে। সাউথৰ পৰা কাৰ ফালে গৈছে, ইষ্টৰ ফালে গৈছে, মানে এনেকে আছে। এতিয়া সাউথৰ পৰা কাৰ ফালে ঘূৰিছে, ইষ্টৰ ফালে। কিমান ডিগ্ৰী ঘূৰিছে 60 ডিগ্ৰী। চ' এনেকে আছিলে, ইয়াৰ পৰা এনেকে কিমান ডিগ্ৰী ঘূৰিছে 60, মানে এনেকে আছে বুলি ধৰি লোৱা, এইটো এইটো। আৰু এই যোনটো এংগল, এইটো আমাক কিমান দিয়া হৈ আছে 60 ডিগ্ৰী, আৰু এইটোক মই কি বুলি ক'ম, দিছ ইজ ভি ডব্লিউ। ক্লিয়াৰ হৈছে, কাৰণ বাৰে বাৰে কৈ আছো 60 ডিগ্ৰী ইষ্ট কাৰ ফালে গৈছে, ইষ্টৰ ফালে গৈছে, অফ হোৱাট, অফ সাউথ। মানে সাউথৰ পৰা 60 ডিগ্ৰী ঘূৰি কাৰ ফালে গৈছে, ইষ্টৰ ফালে গৈছে। আৰু এনেকে আমাক কি আছে, দিছ ইজ দ্য ভেলচিটি অফ দ্য ৱাটাৰ, মানে পানীৰ ফ্ল'টো এনেকে আছে। এতিয়া ভালদৰে এটা বস্তু মন কৰা দেই, এই ভেক্টৰটো আঁকোতে মই ভি বি ভেক্টৰডাল যিমান দীঘলকে আঁকিছো, ভি ডব্লিউ তাতকে দীঘল কৰিছো, চেম লেন্থৰ আঁকিছো নে শ্বৰ্ট কৰিছো, শ্বৰ্ট কৰিছো। কিয় কৰিছো চোৱা, কাৰ ভেলুটো ডাঙৰ, ভি বি মেগনিটিউডটো ডাঙৰ, আৰু ভি ডব্লিউ মেগনিটিউড কি সৰু। চ' এইটো বস্তু তুমি ডায়েগ্ৰামত শ্ব' কৰিব লাগিব। সেইকাৰণে ভালদৰে মন কৰা, মই কোনটো ভেক্টৰ ডাঙৰকে আঁকিছো,
VB ডাঙৰকে আঁকিছো আৰু VW কি সৰুকে আঁকিছো কাৰণ মই বাৰে বাৰে কৈ আছিলো ম্যাগনিটিউডটো আলটিমেটলি কি বুজায় ভেক্টৰটো লেন্থ বুজায় মানে এইখিনি পাই এইখিনিলে যদি কিমান 25 হয় এটো 25 হয় নে নহয় তেনেহলে এখন 10 আমি সৰুকে দেখাব লাগিব সো ক্লিয়াৰ হ'লনে সো এই দুটা ভেক্টৰ মোৰ ওচৰত আছে ক্লিয়াৰ হৈছে আমাৰ এইখিনিলৈকে পোৰশনটো আমাৰ শেষ এতিয়া আমাক কৈছে ফাইন্ড দা ৰিজাল্টেন্ট ভেলোচিটি অফ দা বোট এতিয়া আমি বোটখনৰ ৰিজাল্টেন্ট ভেলোচিটি উলিয়াব লাগে সো আমি লিখি লম let vr vector be the resultant of v vector and কি vw vector এই লাইনটো লিখি ল'ব লাগিব আমি কি কলো let vr be the resultant vector of what vv vector and vw vector আৰু প্ৰথম মই এই vr ৰ ম্যাগনিটিউড উলিয়াম তাৰ কাৰণে ফৰ্মুলা কোনটো ইউজ কৰিম যে we know কি হ'ব vr will be equals to root over কিমান হ'ব কৈ যোৱা vb square plus vw square plus twice vw into cos of theta এটা কোৱেশ্চনটো হ'ল ইয়াত থিটা কিমান হ'ব 60 ডিগ্ৰী হৈছে ৰং মই জানো 90% এ 60 বুলিয়ে ক'ব আৰু এইখিনিতে কোৱেশ্চনটো ভুল কৰি দিব 90% ইয়াত কিমান লিখিব আনসাৰ ইজ মানে দিস এংগল ইজ 60 আৰু পিছৰখিনি চেকই নহয় এইখিনিতে মিস্টেক হৈ গ'ল কেনেকৈ হ'ব এংগলটো 60 ডিগ্ৰী মই অকমান আগত যে সুধিছিলো ইয়াত যোনটো এংগল আহে সেইটো কাৰ কাৰ মাজৰ এংগল হয় যোন দুটা ভেক্টৰ মই এড কৰিম সেই দুটা ভেক্টৰৰ মাজৰ এংগল ইয়েস ইয়াত মই কোন দুটা ভেক্টৰ এড কৰিছো vb ভেক্টৰ আৰু vw ভেক্টৰক এড কৰিছো নে নাই মানে ইয়াত এংগলটো কাৰ কাৰ মাজৰ এংগল আহিব vb and what vw so এটো হৈ গল আমাৰ vb এটো হৈ গল আমাৰ কি vw so that means ইয়াত আমাৰ থিটা এংগলটো এটো হে হ'ব yes or no এইটো হ'ব আমাৰ থিটা এংগল আৰু এংগলটো ভ্যালুটো কিমান হ'ব 120 because এটো স্ট্রেট লাইন হয় মানে এই গুটে এংগলটো কিমান 180 প্ৰায় 60 গুছি গলে কিমান হ'ব 120 মানে থিটা এংগলটো কিমান 120 ডিগ্ৰী ক্লিয়াৰ হৈছে সবৰে এতিয়া ইয়াত cos কি আহি যাব 120 cos 120 ভ্যালু কিমান -1/2 সো এটো কৰা মানে এতিয়া আমাৰ কি হৈ যাব সোৱা that is vr will be equals to root over মই ডাইৰেক্ট ভ্যালু পুট কৰি যাম হা সো vb কিমান 25 সো 25 স্কয়াৰ কিমান হ'ব 625 then vw কিমান 10 স্কয়াৰ কিমান 100 plus 2 into vb কিমান 25 then vw কিমান 10 আৰু এফালে আমাৰ cos 120 কিমান হ'ব -1/2 হৈ গল এতিয়া এই টুৰ লগত এইটো আমাৰ ক্যান্সেল গল এতিয়া আমি ক্যালকুলেশন নিজে কৰিম সোৱা সো vr will be equals to okay সো এটো এড কৰিলে কিমান আহিব 725 মাইনাস এটা আছে নাই আহি গল মাইনাস সো 25 into 10 কিমান 250 now 725 minus 250 কিমান হ'ব 4 root over 475 and this is my answer ক্লিয়াৰ হৈছে এনেকৈ ৰাখি দিম হৈ গল সো এটো আমি কি পাই গলো ভিবি নহয় সৰি এটো ভিবি নহয় এটো কিমান হ'ব মই ভিবি বুলতে লিখিলো এটো হৈ যাব আমাৰ vr this is not vb this is vr আৰু এটো আমাৰ কি ৰিজাল্টেন্ট ভেলোচিটি কাৰ বোটখনৰ ৰিজাল্টেন্ট ভেলোচিটি মানে একচুয়ালি বোটখনৰ ভেলোচিটি কিমান আছিল 25 আছিল না কিন্তু এতিয়া কি হ'ল কমিল নে বাহিল আগতকে কমিলে লাগিব ইয়া ইউনিট দিব লাগিব এতিয়া মই আৰু লিখা নাই তোমালোকে যেতিয়া লিখিবা vr will be equals to root over 475 কি হ'ব এটো ইউনিটটো সেম আছে সো কিলোমিটাৰ পাৰ আৱাৰ সো যি কোনো কোৱেশ্চনত ইউনিট দিবই লাগিব হা আৰু ডাইৰেকশন উলিয়াবৰ কাৰণে আমি বিটা এংগলটো উলিয়াব লাগিব yes or no এটা আমি কি পাম বিটা এংগল পাম নে না পাম আমি এটা বিটা এংগলটো উলিয়াম সো বিটা এংগলটো কেনেকৈ উলিয়াম আমি ফৰ্মুলা কি আছিল বেসিক ফৰ্মুলা যে tan beta will be equals to কি আছিল মেইন ফৰ্মুলাটো b sin theta divided by a plus b
cos theta. কিন্তু এতিয়াতো আমি ইন টার্মস অফ ab নকৰো মন কৰা a ৰোলটো ইয়াত কোনে কৰি কাম কৰি আছে এই কামটো কোনে কৰি আছে vba কৰি আছে আৰু b কামটো ইয়াত কোনে কৰি আছে vwa কৰি আছে যদি ডাইৰেক্ট লিখোতে যদি অকমান অসুবিধা হৈছে একো এনেকে বা লিখি লোৱা তেতিয়া কনফিডেন্সটো আহিব মেইন ফৰ্মুলা আমাৰ এইটো আছিলে কিন্তু এতিয়া আমি আমাৰ মতে লিখিম সো কি হৈ যাব tan b will be equals to b মানে কি vw into sin of theta theta তো আমি কিমান গম পাইছো কিমান 120 ডাইৰেক্ট লিখি যোৱা 120 divided by a মানে কিমান vb plus b মানে কিমান vw cos of কি হৈ যাব cos of 120 এতিয়া চোৱা now tan b will be equals to what was the value of vw value কিমান আছিলে 10 আৰু vb কিমান আছিলে 25 মাইণ্ডত ৰাখিবা so vw কিমান 10 now what is the value of sin 120 anybody √3/2 then vv value কিমান 25 plus vw কিমান 10 cos 120 minus half হল এতিয়া এখিনি আমি ক্যালকুলেট কৰিম so tan beta will be equals to এটো হৈ যাব 5√3 থাকিব ওপৰত হৈ গল then এফালে কি হ'ব 5 আহিব 5 আহি গলে 25 minus 5 20 হল so that means পিছৰখিনি মই ইয়াত দেখুৱাইছো so এটো আমি কিমান পাম tan beta will be equals to কি হৈ যাব এটো 4 5 এ কৰিলে so √3 divided by কি হৈছে এখিন লাগে নেক্সট আমি এটা কি কৰিম আমাক 10 4 আছে আমাক √3 ভ্যালু লাগিব so what was the value of √3 এবিলা মুখস্থ ৰাখিব লাগিব তোমালোকে কিমান আছিল 1.732 এতিয়া এটো যদি ক্যালকুলেট কৰো আমি ইয়াৰ পৰা 10 বিটাৰ এটা ভ্যালু পাম এতিয়া তুমি যদি অলপমান যদি তুমি স্মাৰ্টলি কোৱেশ্চনটো চোৱা তুমি আনসাৰটো গম পাই যাবা কামা কোৱেশ্চনটো কি কৈ দিছে given tan inverse of what 0.433 বুলি কৈছে নে নাই কিমান কোৱা আছে 0.433 that means what গল এইটো কৰিলে দেখিবা ইয়াৰ আনসাৰ কিমান আহিব 0.433 আহিব আমাক কোৱেশ্চনটোৰ যোনটো দিয়া আছিল তাতে আমাক এই ভ্যালু দিয়া হৈ আছে মানে আমাক কৈ দিছে যে tan inverse of 0.433 ভ্যালু কিমান হ'ব 23.4 ডিগ্ৰী মানে ইয়াৰ পিছৰ যোনটো স্টেপ ইয়াত আমি এনেকৈ লিখিম from this বিটা হৈ যাব আমাৰ এটো মই কৈছিলো ইয়াৰ আগৰ ক্লাছত যে tan inverse of কেনেকৈ লিখিব পাৰি 0.433 আৰু এটো আমাক কোৱেশ্চনটোতে দি দিয়া আছে তে ইয়াৰ ভ্যালু কিমান 23.4 ডিগ্ৰী so আমাৰ ভ্যালু আহি গল 23.4 ডিগ্ৰী and this is the angle মানে চাবলে গলে angle বিটা angle টো আমাক কোৱেশ্চনটোতে দিয়ে দিছে চোৱা কিন্তু দি দিছে বুলি আমি তাকটো মিলাই দেখুৱাব লাগিব yes ডাইৰেক্ট তুমি আৰু আনসাৰ দিয়া আছে লিখি দিলে নহব সো ক্লিয়াৰ হল নে কোৱেশ্চনটো মানে কোৱেশ্চনটোত আমি দুটা বস্তু উলিয়ালো যে যোনটো আমাৰ ৰিজাল্টেন্ট ভেলোচিটি আমি পাই গলো কিমান √475 km/h আৰু তাৰ লগতে আমি পাই গলো যে এই ভেলোচিটিটোৰ ডিৰেকশনটো কোনফালে থাকিব এতিয়া ডায়াগ্ৰামটো চাই পেলা মোক কোৱাচোন ইয়াত ভেক্টৰ এডিশনৰ ট্ৰায়াঙ্গেল লৈ এপ্লাই হ'ব নে প্যাৰালেলগ্ৰাম লৈ এপ্লাই হ'ব প্যাৰালেলগ্ৰাম লৈ এপ্লাই হ'ব মানে এতিয়া আমি এই দুটা বস্তু কত ট্ৰান্সফাৰ কৰি দিম এটা প্যাৰালেলগ্ৰাম তাৰ কাৰণে কি কৰিব লাগিব ইয়াৰ প্যাৰালেলি এনেকে ডাল ডটেড লাইন আগতে দিলৱা নেক্সট এটো প্যাৰালেলি কি ইয়াত এনেকে ডাল ডটেড লাইন তোমালোকে দিলৱা মই বেয়া আছে ভালকে আকিবা এতিয়া আমাৰ কি হৈ যাব চোৱা এফালে আমি এটা এনেকে পাই গলো আৰু এফালে আমি এটা কি এনেকে পাই গলো এতিয়া আমাৰ যোনটো ৰিজাল্টেন্ট ভেক্টৰ কোনফালে থাকিব এইটো ক্লিয়াৰ হৈছে নে তো এইটো হৈ গল আমাৰ ভি আর রিজাল্টেন্ট ভেক্টর আর বিটা অ্যাঙ্গেলটো কোনটো হ'ব কোৱা এই অ্যাঙ্গেলটো হৈ গল কি দিস অ্যাঙ্গেল ইজ বিটা ক্লিয়ার হৈছে সে আমি যে পঢ়িলো এই লকেটাই ধুনিয়াকে মই ইয়াত এপ্লাই কৰি দেখুৱাই দিলো এটা কাম কৰিবা এই ডায়াগ্ৰামটো ভালকে আঁকি দিবা ক্লিয়াৰ হৈছে সো কাবা কিবা ডাউট আছে কোৱেশ্চনটো নাই বুজি পাইছা সবে ওকে এতিয়া আমি আহো ইয়াৰ পিছৰ কোৱেশ্চনটোলে সো আমি স্টেপ বাই স্টেপ অলপমান আমি টান কোৱেশ্চনলৈ আহি আছো টান বুলি নকওঁ আৰু অলপ মোৰ কনসেপচুৱেল কোৱেশ্চন এতিয়া আমি কোৱেশ্চনটো লাইছো আমাক এটা ম্যাথমেটিক্যাল কন্ডিশন দিয়া হৈছে দেখা পাইছানে কন্ডিশনটো কি a vector plus b vector modulus will be equals to individually a vector modulus plus individually
বি ভেক্টৰৰ মডুলাছ আমাক এই কণ্ডিশ্যনটো দি থোৱা আছে আৰু আমাক এতিয়া সুধিছে যে আমি উলিয়াব কি লাগে এ ভেক্টৰ আৰু বি ভেক্টৰৰ মাজৰ আমি এংগলটো ফাইণ্ড আউট কৰিব লাগে চ' কেনেকৈ কৰিম চোৱা ভেৰি চিম্পল এইটো আমাক দিয়া হৈ আছে চ' এতিয়া ইয়াক আমি এনেকৈ লিখিব নোৱাৰিম নে চোৱাচোন যে এ ভেক্টৰ প্লাছ বি ভেক্টৰ মডুলাছ উইল বি ইকুৱেলছ টু এতিয়া এই যে এ ভেক্টৰ মডুলাছ বুলি দি থোৱা আছে ইয়াক চিম্পলি আমি এও লিখিব পাৰোঁ কথাটো একেটাই প্লাছ চাইনটো আছে এই যে বি ভেক্টৰ মডুলাছ দি থোৱা আছে ইয়াক আমি চিম্পলি কি বি লিখিব পাৰোঁ হৈছে এতিয়া লাষ্ট ক্লাছৰ ভিডিঅ'টো মনত পেলোৱা মানে লাষ্ট ক্লাছৰ মই পঢ়োৱাখিনি মনত পেলোৱা তাত এটা ফৰ্মুলা লিখাই দিছিলোঁ নে মই পাহৰিছা একো নাই মই দেখুৱাই দিম আমি ফৰ্মুলা কি পাইছিলোঁ r ইকুৱেলছ টু ৰুট অভাৰ a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ অফ থিটা হয় কিন্তু মই কি কৈছিলোঁ এই rটো আল্টিমেটলি কি হয় যে এ ভেক্টৰ প্লাছ বি ভেক্টৰৰ মানে এ ভেক্টৰ প্লাছ বি ভেক্টৰ কৰি তাৰ যদি মডুলাছ লৈ লওঁ সেইটোৱে আমাৰ r নহয় জানো চ' ডেট মিনছ এইটোক মই এনেকৈও লিখিব নোৱাৰিম নে যে এ ভেক্টৰ প্লাছ বি ভেক্টৰ মডুলাছ ইজ নাথিং বাট ৰুট অভাৰ কি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ অফ থিটা একেটা বস্তুৱে হয়নে এইখিনি মই লাষ্ট ক্লাছ কৈছিলোঁ তোমালোকক মানে এতিয়া এইটোৰ জেগাত এইখিনি এক্সট্ৰাকে আছে হা দুইটা মিক্স কৰি নিদিবা এইখিনি মই বুজিবৰ কাৰণে কৈছিলোঁ এতিয়া পিছৰ ষ্টেপটো মই অকণ এইফালে কৰিম অ'কে ইয়াৰ পিছত ভালকৈ চোৱাচোন এইটোৰ জেগাত মই ডাইৰেক্ট লিখিব নোৱাৰিমনে ৰুট অভাৰ কি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ অফ কি থিটা ধৰি লৈছোঁ এ আৰু বি মাজৰ এংগলটো কিমান থিটা বুলি আৰু এইফালে কি থাকিলে আমাৰ এ থাকিল প্লাছ কি থাকিলে বি থাকিলে হৈছে চবৰে এতিয়া আমি এটা কাম কৰোঁ এই গোটেই ইকুৱেশ্যনটোক আমি বোথ চাইড স্কুৱেৰ কৰি দিওঁ চ' ইয়াৰ পৰা স্কুৱেৰ ৰুট উঠি যাব চ' কি হ'ব এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ অফ থিটা উইল বি ইকুৱেলছ টু এইটো আমাৰ এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাত পৰিব চ' এ প্লাছ বি হোল স্কুৱেৰ মানে কি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি এতিয়া আমি যিবিলাক টাৰ্ম কেনচেল যাব আমি কেনচেল কৰি দিওঁ চ' এ স্কুৱেৰ কেনচেল বি স্কুৱেৰ কেনচেল এটা কাম কৰোঁ এইফালে টুৱাইচ এ বি কছ থিটা আছে হা এনেকৈ ৰাখি দিছোঁ এতিয়া দিছ টু কেনচেল এ কেনচেল বি কেনচেল চ' কি পালোঁ cos theta equals to 1 so that means cos কিমানৰ ভ্যালু 1 হয় very good cos 0 1 হয় নে নহয় হ'ল so ultimately আমি ইয়াৰ পৰা থিটা কিমান পাই গলো 0 ডিগ্ৰী এইটো আছে ক্লিয়াৰ হৈছে so আমি ultimately থিটা কিমান পাই গলো 0 মানে এই কন্ডিশনটো দিলে a আৰু b মাজৰ এংগলটো কিমান হ'ব 0 হ'ব ক্লিয়াৰ হৈছে বুজি পাইছা সবে ওকে আমি তাৰ পিছৰ কোৱেশ্চনটো লাইছো সেম টাইপৰ কোৱেশ্চন একেটা কোৱেশ্চনে ইয়াতো আমাক এটা কন্ডিশন দি থোৱা আছে আৰু আমাক সুধিছে কি a আৰু b ৰ মাজৰ এংগলটো কিমান হ'ব পাৰিবা হা চোৱা মই দেখুৱাই দিছো ইয়াতো সেম কন্ডিশন দিয়া হৈ আছে এইটো কন্ডিশনটো কি a ভেক্টৰ প্লাছ b ভেক্টৰ মডুলাছ উইল বি ইকুৱেলছ টু এবাৰ a ভেক্টৰ মাইনাছ b ভেক্টৰ মডুলাছ দিয়া আছে হ'ল এটা বহুতৰে ডাউট লাগিব এইখিনিত যে স্যাৰ আমি ইয়াৰ কাৰণে ফৰ্মুলা এটা পাইছিলোঁ এইমাত্ৰ পাইছিলোঁ কি ৰুট অভাৰ কি a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ অফ থিটা হ'ল কিন্তু স্যাৰ আমি এইটোৰ কাৰণেতো ফৰ্মুলা পোৱা নাইকিয়া পাইছোঁ জানো ইয়াৰ কাৰণে ফৰ্মুলা পাইছোঁ জানো চোৱা ইয়াৰ কাৰণে ফৰ্মুলাটো আৰু ইয়াৰ কাৰণে যোনটো ফৰ্মুলা আমি পাইছোঁ সেইকেইটা অলমষ্ট চিমিলাৰ মই ধুনীয়াকৈ বুজাই দিম চোৱা মই যে ইয়াত লিখিলোঁ a ভেক্টৰ মাইনাছ বি ভেক্টৰ হয়নে ইয়াক মই এনেকৈ লিখিব নোৱাৰোঁনে a ভেক্টৰ প্লাছ মাইনাছ অফ বি ভেক্টৰ একেটা বস্তুৱে হয়নে নহয় যে a ভেক্টৰ মাইনাছ বি ভেক্টৰ লিখা আৰু a ভেক্টৰ প্লাছ লিখি মাইনাছ বি লিখা কথাটো একেটা এতিয়া যদি মই এইটোক a ভেক্টৰ প্লাছ ইয়াৰ যদি ম্যাগনিটিউড লওঁ এইটোৰ নিচিনাই নহ'ব জানো গোটেই খেলটো প্লাছত হৈ আছে খালি কি চেঞ্জ হ'ব কোৱা
ভালদৰে চিন্তা কৰা ইয়াত এটা মাইনাছ হৈ যাব ইয়াত এটা মাইনাছ হৈ যাব যে বহুতো ডাউট লাগিব স্যাৰ বি আগত কিয় মাইনাছ নহয় স্কোয়াৰ আছে ন স্কোয়াৰ আছে মানে আমি এইখিনিৰ পৰা ইমান ডিটেইলছত তোমালোকে জানিব নালাগে মানে দুটা ফৰ্মুলা তোমালোকে মুখস্থ কৰি দিয়া দেখিবা যিকোনো কোৱেশ্চন মানে আহক লাগিলে কি বোৰ্ডতে আহিছে বা আমাৰ এন্ট্ৰেন্সতে আহিছে হা এই দুটা মই ফৰ্মুলা তোমালোকক দি দিম এই ফৰ্মুলা কেইটা মনত ৰাখিলে যিকোনো কোৱেশ্চন তোমালোকে পাৰিবা তোমালোকে এটা অলৰেডি গম পাইছে মই আকৌ এবাৰ লিখি দিছো এটা হ'ল a ভেক্টৰ প্লাছ b ভেক্টৰ হোল মডুলাছ গম পাইছানে কমপ্লিট মডুলাছ হেতু হলে হ'ব √over a square plus b square plus twice ab cos theta যোনটো আমাৰ নাথিং বাট হোৱাট ভেক্টৰ এডিশ্যন আৰু আজি নতুন এটা শিকি লোৱা যদি ক'বাত দেখা a ভেক্টৰ মাইনাছ b ভেক্টৰ ভালকে শুনি লোৱা দেই হোল মডুলাছ তেতিয়া কি হ'ব সেম টাইপৰ থাকিব a স্কয়াৰ প্লাছ কি b স্কয়াৰ ইয়াত মাইনাছ কেতিয়াও নাহে কিয় নাহে স্কয়াৰ হৈ যাব নাযায় সেইকাৰণে মাইনাছ বিকামছ প্লাছ বাট এটো কি হৈ যাব মাইনাছ টুৱাইচ ab cos of theta সো এই দুটা ফৰ্মুলা মনত ৰাখিবা এনেকুৱা টাইপৰ জেনিক যি কোৱেশ্চনে নাহক আৰামত পাৰিবা এতিয়া ইজি হৈ গ'ল কোৱেশ্চনটো এতিয়া ইয়াৰ জায়গাত আমি এটো লিখিলো সিমিলাৰলি নেক্সট এটোৰ জায়গাত এই তোমাৰ লিখি দিলো ফৰ্মুলা সো √over কি হৈ যাব a স্কয়াৰ প্লাছ b স্কয়াৰ মাইনাছ টুৱাইচ ab cos of কি থিটা আহি গ'ল ঠিক আছে এতিয়া আমি গোটেই ইকুৱেশনটোক বোথ সাইড স্কয়াৰ কৰি দিও সো কি আহিব মানে এবিলাকত খুব লিখি থাকিব লাগে হা শর্টকাট নামাৰিবা সময় যাওক বাট লিখি কৰিবা তেতিয়া প্ৰেক্টিস হ'ব a স্কয়াৰ প্লাছ b স্কয়াৰ মাইনাছ টুৱাইচ ab cos of theta এতিয়া আমি চাম কিবা কেনসেল যাব নেকি যাবনে কিবা কেনসেল ডেফিনেটলি যাব a স্কয়াৰ কেনসেল b স্কয়াৰ কেনসেল এতিয়া আমাৰ কি থাকিব টুৱাইচ ab cos theta হল এতিয়া যদি আমি এটোক এফালে লৈ নাহো আমাৰ আনসাৰ নাহিব একচুয়ালি বহুতে কি কৰিব ইয়াৰ পিছৰ স্টেপটোত মই শিকাই দিছো কৈ দিছো এটো এনেকে ৰাখি দিব বহুতে এটো কৰিব তাৰ পিছত সব কেনসেল কৰি দিব আৰু তাৰ পিছত এখিনতে ভাবিব কি কৰো এতিয়া মই সেইকাৰণে এই স্টেপটো এনেকে কৰিলে নহব এটো বহুত এনেকে চিন্তা কৰিব বাট এই স্টেপটোত এনেকে কৰিলে নহব মেথছ জানো বুলি সবতে মেথছ গৈ লগতে এপ্লাই কৰি দিব নোৱাৰিবা আমি according to our need আমি মেথছটো এপ্লাই কৰিব লাগিব হল এতিয়া এইখিনি কাম এনেকে নহয় এতিয়া আমি কি কৰিম এইখিনিলৈকে আমি লিখিলো ন এতিয়া এই যে পাৰ্টটো আছে আমি এফালে লৈ গুচি আহিম তো এফালে আনাৰ লগে লগে কি হৈ যাব কোৱাচোন কি হৈ যাব প্লাস কি টুৱাইচ ab cos theta equals to কি 0 now from this আমি কি লিখিব পাৰিম that means 4ab cos theta equals to 0 this means এফালে গুছি গলে ultimately আমি কি cos theta equals to 0 now tell me cos theta equals to 0 asile cos কিমানৰ ভ্যালু 0 cos 90 ভ্যালু 0 so ultimately cos 90 ভ্যালু সদায় কি হৈ যায় 0 so that means আমি ইয়াৰ পৰা theta কিমান পাই গলো 90 ডিগ্ৰী পাই গলো ক্লিয়াৰ হলনে মানে এই কোৱেশ্চনটোৰ কাৰণে আমি কি গম পাই গলো here a vector is what perpendicular to b vector yes or no যদি ab মাজদি অ্যাঙ্গেলটো আমি 90 পাই যাও আমি কব পাৰিম নে নোৱাৰিম যে ab কি পারপেন্ডিকুলার হয় ক্লিয়ার হইছে সো একদম ইজি লেভেলৰ পৰা আনি আছো বস্তুখিনি স্মুথলি গৈছে নে লাইলা আইছে কনফিডেন্স বুজি পাইছা ভেক্টৰ এডিশন যে আমি পঢ়িলো তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু চোৱা দেই এই যে আমি কোৱেশ্চন কিটা কৰিছো এইকিটা কিন্তু ওভাৰ নহয় মই ক্লাছটো ষ্টাৰ্টিংতে কৈছো যে যিকিটা কোৱেশ্চন আমি কৰিম এইকিটা কিন্তু বেস লেভেলৰ এটা এন্ট্ৰেন্সত তোমালোকে এনেকুৱা কিছুমান কোৱেশ্চন দেখিবা যে স্যাৰ ভেক্টৰ এডিশনৰ লগত আৰু কিছুমান বস্তু সোমাই আছে আৰু ইনফ্যাক্ট এন্ট্ৰেন্সৰ কোৱেশ্চন বিলাক কেনেকুৱাই হয় দেখিবা ভেক্টৰৰ কোৱেশ্চন বাট ভেক্টৰত তাত কেইবাটাও কনসেপ্ট সোমাই আছে এতিয়া আমি ভেক্টৰ অকল এটা কোৱেশ্চন মানে এটা কনসেপ্টে পঢ়িছো কি ভেক্টৰ এডিশন ভেক্টৰ ডট প্ৰডাক্ট আছে ভেক্টৰ ক্ৰছ প্ৰডাক্ট আছে বহুত কিবা কিবি আছে সো এইবিলাক হল মাল্টি কনসেপ্ট কোৱেশ্চন সেইকাৰণে আজি একিটা কৰিলো বুলি ঘপককে এন্ট্ৰেন্সৰ কোৱেশ্চন গৈ আজি মানে টাচ নকৰিবা হয়তো সেই কোৱেশ্চনটো দেখাত লাগিছে ভেক্টৰ এডিশনৰ বাট কৰিলে হয়তো গম পাবা তাত অকল ভেক্টৰ এডিশন নহয় বেলেগ এটা ভেক্টৰৰ টপিকো ইউজ হৈছে যোনটো হয়তো আমি এতিয়ালৈকে ইয়াত পঢ়াই নাই কিয়া
সেইকাৰণে এতিয়াই গৈ সব কোৱেশ্চন ট্ৰাই নকৰিবা দেই মই যেনেকৈ আগবঢ়াই নি আছো খুব এটা সিস্টেমেটিক ৱেত নিছো সেইটো মতে পঢ়িব লাগিব এইটো সবৰে হৈ গ'ল এতিয়া আমি আহিছো আজিৰ লাষ্ট কোৱেশ্চনটো ঠিক আছে সো কি কৈছে কোৱেশ্চনটো চোৱা A particle is acted upon by 4 forces simultaneously. আৰু সেই চাৰিটা ফোর্স কেনেকৈ আছে দেখুৱাই দিছে মন কৰিবা চাৰিটা ফোর্স এক কৰা হৈছে এটা পাৰ্টিকুলাৰ ওপৰত আৰু কেনেকৈ এক্ট হৈছে সাইমালটেনিয়াছলি এক্ট হৈছে সো এনেকুৱা কোৱেশ্চন সাধাৰণতে এক্সামত নাহে কিন্তু মই কোৱেশ্চনটো দিয়াৰ উদ্দেশ্য এটাই তোমালোকৰ ভেক্টৰ কনসেপ্টটো এই ভেক্টৰ এডিশন কনসেপ্ট যাতে ক্লিয়াৰ হৈ যায় সেইকাৰণে এইটো অকমান মই ৰাফলি কৰি দিম হা সো কি কৰিম চোৱা যেহেতু ইয়াতো নৰ্থ ইষ্ট সাউথ ওয়েস্ট এইবিলাক আছে নে নাই আৰু অকণ আগতে কৈছিলো যেতিয়া এইবিলাক থাকে আমি কি সেই প্লাস সাইনডাল আঁকি ল'ব লাগিব উইদাউট এনি ডিসকাশন ফাৰ্স্ট আমি কি কৰিম আমি প্লাস সাইনটো আঁকি লওঁ এইটো প্লাস সাইন বুলি নকবা এতিয়া মই এনে কৈছো আৰু ধেমালিতে এইটো আলটিমেটলি আমাৰ কি বুজাই আছে এই নৰ্থ ইষ্ট সাউথ ওয়েস্ট এইবিলাক বুজাই আছে সো এইটো হৈ গ'ল আমাৰ নৰ্থ এফালে কি সাউথ এফালে হ'ল ইষ্ট আৰু এফালে ওয়েস্ট আমি ক'ত আছো বাৰু আমি ক'বাত না ক'বাত এইখিনিত আছো না হয় না আমি কি নৰ্থ ইষ্ট যদি আমি ইণ্ডিয়া মেপখন চাওঁ এফালে কি সাউথ ইণ্ডিয়া এফালে কাশ্মীৰ এফালে কি গুজৰাট আমি কোনফালে আছো এই এনেকুৱা জেগাত আছো আৰু যি কি নহওক এতিয়া আমি কুৱেশ্যনটো লৈ আহিছো আৰু নেক্সট কি কৈছিলো সব বস্তু আমি ক'ৰ পৰা আঁকিব লাগিব চেণ্টাৰৰ পৰা হৈ গ'ল এতিয়া প্ৰথম এ পাৰ্টিকল ইজ এক্টেড বাই হোৱাট 4 ফোৰ্চেছ সাইমালটেনিয়াছলি এটা প্ৰথম ফোৰ্সটো কোনফালে আছে ইষ্টৰ ফালে আছে কিমান 30 প্ৰথম ফোৰ্সটো কোনফালে আছে ইষ্টৰ ফালে আৰু কিমান ভ্যালু 30 সো ইয়াতে মই দেখুৱাই দিওঁ বেলেগ এটা কালাৰ দেখুৱাওঁ তেতিয়া বেছি ভাল হ'ব এটো অৰিজিন সো এই ফালে এটো মই এনেকৈ দেখুৱাই দিলো এটোক সাপোজ মই f1 ভেক্টৰ বুলি কৈছো দেই আৰু মই ইয়াতে লিখি দিম f1 ৰ ম্যাগনিটিউড কিমান 30 হৈ গ'ল এতিয়া আমি 2 নম্বৰটোলৈ আহোঁ 2 নম্বৰটো কি নৰ্থৰ ফালে কিমান 20 সো নৰ্থ কোন ফালে এই ফালে কিন্তু এডাল যিমান দীঘলকে আঁকিছো এতিয়া এটো কি কৰিম তাতকে অলপ অলপ শৰ্ট আঁকিব লাগিব নালাগে বিকজ এটো কিমান আছিলে 30 আৰু এটো কিমান 20 সেইকাৰণে এতিয়া মই এইফালে ইয়াতকে অলপমান শৰ্ট কৰি দিম হৈছে অলপমান শৰ্ট দেখুৱালে হ'ল আৰু এক্সাক্টটো আমি আঁকি থাকিব নোৱাৰো তো এটো কিমান হৈ গ'ল আমাৰ f2 ভেক্টৰ হৈ গ'ল এতিয়া f2 আমাক কিমান দিয়া আছে 20 দেন 50 কোন ফালে ওয়েষ্টৰ ফালে পশ্চিম ফালে গুজৰাটৰ ফালে কিমান 50 সো এতিয়া আমি যিমান কিটা আঁকিছো 30 20 50 এটোৱে সবতকে ডাঙৰ মানে এই তিনডালৰ ভিতৰত সবতকে এডাল বেছি কি দীঘলকে দেখুৱাব লাগিব বিকজ 50 বুলি কৈছে না তাৰ ভ্যালু সো এই কাৰণে এটো আমি অকমান দীঘলকে দেখুৱাম এইটো ধৰি লোৱা এটো কিমান f3 ভেক্টৰ এফালে আছে আৰু এটো কিমান হৈ যাব f3 ভ্যালু কিমান দি থোৱা আছে 50 লাষ্ট এটাই ৰখি গৈছে কি ৰখি গৈছে 40 নিউটন ডিউ সাউথ সাউথৰ ফালে কিমান 40 আচ্ছা f2 কিমান আছিলে f2 কিমান আছিলে 20 f2 20 মানে এতিয়া f যোনটো 4 হ'ব ইয়াৰ ডাবল হ'ব বিকজ এটো 20 মানে ইয়াৰ আমি ডাবল আঁকি দিম এটো কিমান আমাৰ f4 আৰু f4 ভ্যালু কিমান দিয়া আছে কোৱেশ্চনটোত 40 দিয়া আছে বুজি পালা এতিয়া আমাক কৈছে find the resultant force on the particle একদম সিম্পল কনসেপ্ট খালি এটো মই এনে তোমাক প্ৰেক্টিছৰ কাৰণে দিছো আৰু মানে এনেকে বুজি লোৱা মই এখিনতে খাৰা হৈ আছো হল মোক এফালেও এটা লৰাই টানিছে এফালেও টানিছে এফালেও এটাই টানিছে এফালেও এটাই টানিছে একেটা সময়তে টানিছে কি কলো বুজি পালানে মই এনেকে খাৰা হৈ আছো এফালেও টানিছে বেক সাইডেও টানিছে এটো সাইডেও টানিছে এটো সাইডেও টানিছে কিয়নো মোৰ এনভায়ৰনমেন্টৰ টু নৰ্থ ইষ্ট সাউথ ইষ্ট আছে নে নাই কি কলো বুজি পালা মই খাৰা হৈ আছো সাপোজ এফালে মোক ইষ্টৰ ফালে টানি আছে আৰু ধৰিলে এটো কি ওয়েস্ট মোক এফালে ওয়েষ্টৰ ফালে টানি আছে তাই কামটো বাদ দিয়া মোক কথাখিনি চিন্তা কৰা মই খাৰা হৈ আছো এটো ধৰা ইষ্ট এটো কি ওয়েস্ট এটা কোৱেশ্চনৰ মতে ইষ্টৰ ফালে মোক কিমানত টানি আছে 30 টানি আছে আৰু কোৱেশ্চনটোৰ মতে এফালে মানে এটো কি আছিল ওয়েস্ট পশ্চিমলে কিমান টানি আছে 50 সো এফালে টানি আছে 50 এফালে টানি আছে কিহত 30 মই ফোর্সটো কোনফালে বেছি পাই আছো এফালে বেছি পাই আছো যদি মোক এফালে টানিছে এফালে কম এফালে কিমান 30 এফালে কিমান 50 মই যাম কোনফালে মই এফালে যাম এফালে টানিছে কিহত 50 বাট মই 50 যাম জানো না যাও বিকজ এফালে 30 টা মাইনাস হৈ গ'ল নে নাই হল মানে এতিয়া মোৰ যদি মই অকল এই দুটা ডিৰেকশন চাও তে মোৰ ওপৰত নেট ফোর্স কিমান হৈ গ'ল
20 কোনফালে এইটো সাইডে কোনফালে ওয়েষ্টৰ ফালে পশ্চিমৰ ফালে দ্যাট মিন্স সেই যদি সেম কনসেপ্ট মই ইয়াত ইউজ কৰো যদি মই ওয়েষ্ট আৰু ইষ্টৰ যদি মই ৰিজাল্টেন্ট উলিয়াব যাওঁ ডায়াগ্ৰামটো চালে গম পাবে এফালে কম ফোর্সটো কম আছে এফালে ফোর্সটো কি বেছি আছে এতে মই ৰিজাল্টেন্ট কোনফালে আহিব এফালে আহিব কিমান আহিব f1 মাইনাস কি f3 f1 কিমান সরি f1 মাইনাস f3 নহয় f3 মাইনাস f1 f3 কিমান 50 f1 কিমান তো মাইনাস কৰিলে কিমান আহিব 20 মানে মই 20 এমাউন্টত এইফালে পাই যামনে যোনটো মই ইয়েলো কালাৰ দি দেখুৱাইছো মানে এতিয়া মোৰ ইয়াত f1 f3 নাই f1 আৰু f3 এটা মই ৰিজাল্টেন্ট ভেক্টৰ উলিয়াই দিলো ইয়াক সাপোজ মই fa বুলি কলো কি কলো বুজি পালানে তো fa টো কেনেকে পালো এহত দুটাৰ পৰা পালো বুজি পালা সো fa এৰ যোনটো ম্যাগনিটিউড কিমান হৈ গল 20 ক্লিয়াৰ হৈছে এটা সিমিলাৰলি মই এহত দুটাৰ ৰিজাল্টেন্ট কৰিম তাত চাবই নালাগে ডায়াগ্ৰাম দেখিলে গম পাবা এফালে কম ফোর্স এফালে কি বেছি ফোর্স এফালে 20 এফালে কি 40 সো ৰিজাল্টেন্ট কোনফালে থাকিব তললে থাকিব 20 এমাউন্ট সো তললে থাকিব কি 20 এমাউন্ট আৰু এটো কাৰ মাজৰ f2 আৰু কি f4 যদি এতিয়া আমি f2 আৰু f4 ৰ ৰিজাল্টেন্ট উলিয়াই দিও তেটো আমাৰ 20 হৈ যাব বিকজ ডাঙৰটো 40 সৰুটো কিমান 20 40 minus 20 20 সো এতিয়া এটোক আমি fb নাম দিছো এটা fb এটা কি fa সো এটো হৈ গল আমাৰ fb ভেক্টৰ ক্লিয়াৰ হৈছে নে বস্তুটো মানে এতিয়া চোৱা একেটা সময়তে চাৰিটা ফোর্সে এক কৰি আছিল বাট ক্যান্সেল কৰি এতিয়া মই একেটা সময়তে দুটা ফোর্স পাই গলো নে নাই এটা দুটা ফোর্সে আছে কি কি fa আৰু fb fa আছে এফালে fb আছে এটো সাইডে এতিয়া আমি fa আৰু fb ৰিজাল্টেন্ট উলিয়াই দিলেই হল yes এতিয়া fa আৰু fb কি উলিয়াম ৰিজাল্টেন্ট উলিয়াম এতিয়া তো কোনটো লট পৰি আছে ট্ৰায়াঙ্গল ল নে প্যাৰালেলগ্ৰাম ল বিকজ fa আৰু fb সেম পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে সেম পইণ্ট অৰিজিনৰ পৰা ষ্টাৰ্ট হৈছে সো প্যাৰালেলগ্ৰামটো জয়েন কৰি দিয়া হল সো দিস ইজ মাই ৰিজাল্টেন্ট ভেক্টৰ fr আৰু মোক কোৱেশ্চনটোত কি সুধিছে fr উলিয়াব দিছে এতিয়া fr ম্যাগনিটিউড কিমান হ'ব fr will be equals to root over কি হৈ যাব fa square plus কি fb square plus twice fa fb into cos of theta now tell me ইয়াত theta angle to কিমান 90 ডিগ্ৰী বিকজ সদায় কি কৈ আছো মই যে বাৰে বাৰে কৈ আছো থিটা বুলি কওঁতে ab বুলি নহয় এটো চিন্তা কৰিবা যোন দুটা ভেক্টৰ আমি এড কৰিম হিহঁতৰ মাজৰ এংগল ইয়াত কোন কিটা ভেক্টৰ এড কৰি আছো fa আৰু fb এংগল তো কিমান 90 সো cos কি 90 what is the value of cos 90 0 মানে এই গোটেই পাৰ্টটো কি হৈ গল 0 হৈ গল এতিয়া গোটেই পাৰ্টটো 0 হৈ যোৱাৰ লগে লগে fr will be equals to ভালকে চোৱাচোন fa আৰু fb দুইটাৰ ভ্যালু সেম হয় নে নহয় fa আৰু fb দুইটাৰ ভ্যালু এক্স্যাক্টলি সেম 20 20 সেইকাৰণে ইয়াক আমি সিম্পলি টুৱাইস fa স্কয়াৰ লিখিব পাৰিম নে পাৰিম লিখিব সো দ্যাট মিন্স আমি ইয়াৰ পৰা fr will be equals to কি হৈ গল √2 into what fa √2 into fa আৰু বাকিখিনি মই ইয়াত কৰি দেখুৱাইছো সো ফাইনালি fr কি হৈ যাব √2 into what is the value of fa 20 Let's calculate kora. This is the answer. Our unit to kihote aibo. Je hoise sabore. So aji ami pray 6ta ne 7ta man question koridu. Aru gutei question kita kar upor koridu ami vector addition upor koridu. I think tumalokor eta overall sage idea ta hoise. Ha? So hamurim aji etia yate. Thik ase?